গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ ৰঙিয়াৰ ঘটনা আপোনালোকে জানে ৰঙিয়াৰ সমীপৰ মালধাপাৰাৰ আৰু সেই মালধাপাৰাৰ কাষত এটা পুখুৰীত এজন সুঠাম যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰ নাথ বুধবাৰে পিকনিক খাবলৈ গৈছিল পিকনিক খাবলৈ যাওঁতে হিমাংশু কাকতি নামৰ এজন যুৱকৰ গাড়ীৰ পিছফালে কিবা কাৰণত খুন্দা লাগিল তেওঁৰ গাড়ীৰ আৰু তাৰ পাছতে কাজিয়াৰ সূত্ৰপাত হ'ল তাৰ পিছত হিমাংশু কাকতি আৰু তেওঁৰ সতীৰ্থসকলে মিলি ধৰ্মেন্দ্ৰ নাথক প্ৰাণ লোৱাৰ অভিযোগ উত্থাপন হ'ল আৰু সেই প্ৰাণ লোৱাৰ ঘটনাক লৈ উত্তেজনা এতিয়াও অব্যাহত আছে আৰু ইতিমধ্যে সকলো তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে শেহতীয়াভাৱে ধ্ৰুৱ বৰ্মন নামৰ এজনক তেজপুৰৰ পৰা কৰায়ত্ব কৰা হৈছে ধ্ৰুৱ বৰ্মন MSCৰ কৰ্মচাৰী হয় এনেধৰণে বিভিন্নজনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে জিম্মাত লৈছে খুটপুট চলাই আছে কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ'ল যে হিমাংশু কাকতি বা তেওঁৰ যিসকল সতীৰ্থ তাৰে কোনোবা হয়তো এটা সময়ত বিজেপিৰ নেতা আছিল আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও সেই ক্ষেত্ৰত বক্তব্য আগবঢ়াইছে ইতিমধ্যে ভৱেশ কলিতাই গৈ সেই ভুক্তভোগী পৰিয়ালটোৰ সাক্ষাৎ কৰিছে গৈ আৰু তেওঁলোকৰ মৰ্মবেদনা উপলব্ধি কৰিছে আৰু প্ৰয়োজনীয় যিখিনি সহায় সহযোগিতা লাগে সেইখিনি কৰিম বুলি কথা দিছে আৰু লগতে কৈছে ভৱেশ কলিতাই যে কোনোবা বিজেপিৰ সদস্য হ'ল বুলিয়ে এই প্ৰাণ লোৱাৰ ঘটনাটোত কিন্তু সাৰি নাযাব ডাঙৰ কথা কৈছে পুৰণি বছৰটোৰ বিদায়খনত এয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখৰ পৰা ডাঙৰ কথা এটা আহিছে যে কোনোবা বিজেপিৰ সদস্য হ'ল বুলিয়ে তেওঁ কিন্তু কিবা ভয়ংকৰ ঘটনা সংঘটিত কৰিলে অথবা কাৰোবাৰ প্ৰাণ ললে বা আইন উলংঘা কৰিলে সাৰি নাযাব হেয়া স্পষ্ট ৰূপত কোৱা হৈছে আৰু এই ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগে লোৱা হ'ব বুলিও ভৱেশ কলিতাই উল্লেখ কৰিছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ৰাজ্য মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰিছে আৰু লগতে আৰক্ষী প্ৰশাসনে যাতে কঠোৰভাৱে সকলো ব্যৱস্থা চলাই নিয়ে তাৰ বাবে আহ্বান জনাইছে ধৰ্মেন্দ্ৰ নাথৰ এই মৃত্যু সহজ মৃত্যু নহয় ইয়াৰ আঁৰত ভয়ংকৰ আৰু একাংশ মানৱৰ কেনে নিকৃষ্ট হাত আছে সেইখিনি কথাও উল্লেখ কৰিছে আৰু সেয়েহে হিমাংশু কাকতিৰ ঘৰৰ চোতালতেই ধৰ্মেন্দ্ৰ নাথৰ নশ্বৰ দেহটোৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ ওলাইছিল কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক অৱশ্যে বাধা দিছিল ঘটনাস্থলীত এই ধৰ্মেন্দ্ৰ নাথৰ দুৰ্ভগীয়া মাতৃগৰাকী মূৰ্ছা গৈছিল সেইবোৰ অতি কৰুণ ছবি আছিল যিবোৰ কৰুণ ছবি আমি দেখাৰ পাছত স্বাভাৱিকতে প্ৰতিজন লোকৰ অন্তৰ কঁপি গৈছে কেনেধৰণৰ এক ভয়ানক হ'ব পাৰে কেনেধৰণৰ এক বৰ্বৰ হ'ব পাৰে একাংশ মানৱ কেনেধৰণে দানৱলৈ পৰ্যবেক্ষিত হ'ব পাৰে হিমাংশু কাকতি হওক বা ধ্ৰুৱ বৰ্মনে হওক বা এওঁলোকৰ গোটেই গেংটো এই গেংটোৰ নাম আমি ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত আপোনালোকৰ বাবে সম্প্ৰচাৰো কৰিছিলোঁ হিমাংশু কাকতিৰ সৈতে আছে অমূল্য লহকৰ মণি কাকতি হিমাংশু কাকতি ধ্ৰুৱ বৰ্মন এই আটাইকেইজনে মিলি লগত আৰু দুই এজন আছে তেওঁলোকে মিলিয়েই ধৰ্মেন্দ্ৰ নাথক হত্যা কৰিছিল বা তেওঁৰ প্ৰাণ লৈছিল যিটো অত্যন্ত ভয়ংকৰ কথা আছিল আৰু প্ৰাণ লোৱাৰ ঘটনাটো একাংশই এনেধৰণেও বিৱৰণী দিছে যে হাত ভৰি বান্ধি পুখুৰীত ধৰ্মেন্দ্ৰ নাথক পেলাই দিছিল আৰু সেই পুখুৰীটোতেই উপঙি থকা অৱস্থাত পাছত সেই নশ্বৰ দেহটো বা মৃতদেহটো প্ৰত্যক্ষ কৰা হ'ল কেনে ভয়ানক হ'ব পাৰে মানসিকতা চাওক এই দানৱকেইটাৰ মানসিকতালৈ চাই ক'ব পাৰি পোনপটীয়াকৈ যে এইকেইটা একোটা গুণ্ডা চৰিত্ৰ নহ'লে এনেধৰণৰ ভয়ংকৰ কাম কোনেও কৰিব নোৱাৰে এই গুণ্ডা চৰিত্ৰৰূপী এই পিশাচকেইটাৰ এই কাৰ্যক লৈ এতিয়া সৰ্বত্ৰ ধিক্কাৰ গৰিহণা আৰু শেহতীয়াকৈ আজি আন এটাক কৰায়ত্ব কৰা হৈছে তেজপুৰৰ পৰা আটাইকেইটাকেই কৰায়ত্ব কৰা হ'ব বুলি চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে আৰু তাৰে কোনোবা যদি বিজেপিৰ সদস্য আছিল বা নেতা আছিল তেওঁলোককো কিন্তু ৰেহাই দিয়া নহ'ব শাসকীয় দলত থাকিল বুলিয়ে যে ৰেহাই পাব তাৰো কোনো অৰ্থ নাই আৰু সেয়া দৃষ্টি দিব বুলি ভৱেশ কলিতাই আজি নিজেই সতৰি কৰিছে আমি আমাৰ সতীৰ্থ সাংবাদিক ইনামুলৰ সৈতেও যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু ইনামুলৰ পৰা অধিক জানিম কাৰণ ৰঙিয়াত এই বিষয়টোক লৈ আজি বছৰৰ শেষৰ দিনটোতো প্ৰতিক্ৰিয়া হৈ আছে আজি যিটো বছৰৰ শেষৰ দিন সেইখিনি সময়ত সকলোৱে আনন্দ মজগুল কৰি আছে নতুন বছৰক আদৰাৰ এক পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে সেই সময়খিনিতো কিন্তু অতি দুৰ্ভাগ্যজনক ছবি ইনামুল আছে আমাৰ সৈতে ফোন লাইনত ইনামুল শেহতীয়া আৰু কি আপডেট আছে এই ঘটনাৰ হয়তো অঞ্চল আচলতে আজি 7 দিনৰ অন্তত যি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এক ৰঙিয়াত চেপা উত্তেজনা বিৰাজ কৰিছে আৰু ধৰ্মেন্দ্ৰ নাথৰ যি মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰঙিয়ালৈ লৈ অহা হৈছিল আৰু লৈ অহাৰ সময়ত বহু পলম হৈছিল আৰু গুৱাহাটীৰ পৰা ৰঙিয়ালৈ অহাৰ পথত 2 ঘণ্টা অথবা 3 ঘণ্টা লাগে কিন্তু কেইবা ঘণ্টা উকলি যোৱাৰ পিছতো মৃতদেহ আহি নোপোৱাত স্থানীয় লোকসকল অধিক উত্তপ্ত হৈ পৰে আৰু তেওঁলোকে ৰঙিয়াৰ চেপটিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে ৰাজপথ অৱৰোধ কৰি তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰে আৰু তেওঁলোকে দাবী হৈছে যে
তেওঁলোকৰ কেইবাদফীয়া দাবী আৰু দাবীসমূহ যাতে মুখেৰে প্ৰতিশ্ৰুতি দিলে নহ'ব, যে তেওঁলোকক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব আৰু সেই তাক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু ব্যাপক হাৰত আৰক্ষী নিয়োগ কৰা হয় যাতে কোনো ধৰণৰ অঘটন সংঘটিত হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হয় আৰক্ষীৰ ফালৰ পৰা। তাৰপিছত আজি কিছু সময় বৰ্তমানলৈকে এক চেপা উত্তেজনা বিৰাজ কৰি আছে। বহু লোক আহি ইতিমধ্যে ৰঙিয়াৰ চেপ্তিৰ ৰাষ্ট্ৰীয় ঘাইপথতে হওক অথবা ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহতে হওক কেইবা সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তাৰপিছত মৃতদেহ আহি পোৱাৰ পিছত তেওঁলোকে বিচাৰিছিল যে যিগৰাকী মূল কাল্পিত আছে বিজেপি নেতা যি হিমাংশু কাকতিৰ ঘৰৰ চহৰতে যি ধৰ্মেন্দ্ৰ নাথৰ শেষকৃত্য সম্পূৰ্ণ কৰিব, কিন্তু আৰক্ষীয়ে বাধা দিছিল আৰু কোনোমতে আৰক্ষীয়ে মৃতদেহ লৈ যায় ৰাইজৰ মাজৰ পৰা লৈ যায় কোনোমতে হিমাংশু নাথৰ বাসগৃহলৈ লৈ যায় ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহলৈ লৈ যায়, কিন্তু তেওঁ ঘৰত যি মৃতদেহ নমাব দিয়া হোৱা নাছিল আৰু বহু উত্তপ্ত পৰিস্থিতিৰ মাজত অৱশেষত ইতিমধ্যে কিছু পৰিস্থিতি খাম কাটে আৰু তাৰপিছত এতিয়া অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে যোজনা চলাই থকা হৈছে। আৰু এটা কথা ক'ব লাগিব, আজি বুধবাৰৰ পৰা আজিলৈ 7টা দিন উকলি যোৱাৰ পিছত এনেকুৱা পৰিস্থিতি এটা হ'ল আৰু যদিহে যোৱা বুধবাৰতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে হয় তেতিয়াহ'লে হয়তো ধৰ্মেন্দ্ৰ নাথে এনেধৰণে মৃত্যুক আঁকোৱালি নললে হয় বুলি ক্ষোভ গুজাৰিছে। আৰু আৰক্ষীয়ে যেতিয়া আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিব আহিছিল আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল। পিছত স্থানীয় ৰাইজৰ তৎপৰতাত যি ৰঙিয়া আৰক্ষী থানা ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আৰক্ষী বাধ্য হৈছিল গোচৰ ল'বলৈ আৰু গোচৰ লোৱাৰ পিছতে আৰক্ষীয়ে অতি লেহেমীয়া গতিত তদন্ত আৰম্ভ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বিচাৰি পোৱা নাছিল। নিশ্চয় এতিয়া সেইখিনি বাৰু আৰক্ষীয়ে ক'ৰবাত লেহেমীয়া গতি অৱলম্বন কৰিলে, কিন্তু এতিয়া আমি ক্ষিপ্ৰ হোৱাটো বিচাৰিছোঁ বছৰৰ এই শেষৰ দিনটো নতুন বছৰক আদৰাৰ ক্ষণত এনেধৰণৰ এক বিষাদ অৱস্থাৰ মাজত এই পৰিয়ালটো বা গাঁওবাসী অঞ্চলটোৰ লোকসকল থাকিব লগা হৈছে। আৰু যি হিমাংশু কাকতি আৰু তেওঁৰ লগৰ সতীৰ্থ সাংগু পাংগুৰ কথা কোৱা হৈছে, ভৱেশ কলিতাই আজি এটা বক্তব্য আগবঢ়াইছে যে বিজেপিৰ নেতা এটা সময়ত আছিল বা বৰ্তমান সময়ত হ'ল বুলিয়েই কোনো লোকে এনেধৰণৰ ঘটনা কেতিয়াও সংঘটিত কৰিব নোৱাৰিব আৰু তেওঁলোকক ৰেহাই দিয়া নহ'ব। এই হিমাংশু কাকতি বোলাজন বিজেপিৰ কেনে পৰ্যায়ৰ নেতা আছিল? হয় ৰঞ্জন, আচলতে হিমাংশু কাকতি বিজেপিৰ এগৰাকী নেতা আছিল, কিন্তু তেওঁক কোৱা হৈছে যে তেওঁক বহু বছৰ আগতে তেওঁক বহিষ্কাৰ কৰা হৈছিল। কিন্তু হিমাংশু কাকতিৰ পৰিৱৰ্তে আন এগৰাকী যদি নেতা চোৱা হয় অনুস্ময় কলিতা, এই অনুস্ময় কলিতা হৈছে ৰঙিয়াৰ এক প্ৰকাৰ ক'ব গ'লে ৰাজ্যিক বিজেপিৰ সভাপতিৰ যি ভৱেশ কলিতাৰ সৌহাৰ্দৰূপে পৰিচিত আৰু তেওঁ বিভিন্ন এনেধৰণৰ কাণ্ডত জড়িত হৈছে। আৰু ইয়াৰ পূৰ্বে নিশাৰ ভাগত তেওঁ যদি গুণ্ডা বাহিনী লৈ ৰাজপথত আচলতে নিশাৰ ভাগত যি ভূটান অথবা নাগৰিজুলি বাক্সাৰ পৰা যিসমূহ শিল বালি ট্ৰাক আহে সেই ট্ৰাকসমূহত ইতিমধ্যে টকা উঠোৱা এটি ভিডিঅ' ভাইৰেল হৈছে আৰু এই ভিডিঅ'টো খুব ৰঙিয়া আৰক্ষীয়ে ভিডিঅ'টো সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহ কৰি ৰখোৱা হৈছিল। আচলতে কিহৰ কাৰণে গাপটি ৰখা হৈছিল এইটো কথা ক'ব নোৱাৰি, কিন্তু এই ঘটনাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে এই ভিডিঅ'টো ভাইৰেল কৰিছে আৰু ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তেওঁ হৈছে যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ টাউন মণ্ডলৰ সভাপতি অনুস্ময় কলিতা, আৰু এই অনুস্ময় কলিতাক আচলতে বিৰোধীয়ে হওক অথবা ৰঙিয়াৰ ৰাইজে ক'ব বিচাৰিছে যে আজি ইমান দিনে বিজেপি মৌন হৈছিল। কিন্তু অনুস্ময় কলিতা যিজন বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সোঁহাত চোৰ বুলি কোৱা হৈছে, সেই অনুস্ময় কলিতা কিন্তু এতিয়ালৈকে আৰক্ষীৰ হাতত ধৰা দিয়া নাই। ভুল হৈছে এইটো, মানে আচলতে অনুস্ময় কলিতা যোৱাকালি ধৰা হৈছে। তেওঁলোকে পশ্চিমবংগত আত্মগোপন কৰি আছিল আৰু পশ্চিমবংগৰ পৰা ইতিমধ্যে ধৰা হৈছে। আৰু আজি কিছু সময় পূৰ্বে ইতিমধ্যে ধ্ৰুৱ বুলি আন এগৰাকী যুৱককো ইতিমধ্যে গ্ৰেফতাৰ কৰিছে। ইতিমধ্যে এই মানে এতিয়া জালত আকৌ এবাৰ ইনামুল জানিব বিচাৰিছো, এতিয়া হিমাংশু কাকতি, অনুস্ময় কলিতা, ধ্ৰুৱ বৰ্মন এওঁলোকে জালত পৰিছে, ধ্ৰুৱ মহন্ত। হয়, আচলতে এই ঘটনাটোত জড়িত যদিও তেওঁলোকে পৰিয়ালৰ লোকে কৈছে যে 12জনৰ 10গৰাকী লোকে ইয়াতে মূল কাল্পিত আছিলে, কিন্তু এই ঘটনাটোত প্ৰথম অৱস্থাত 2গৰাকী লোকক ধৰা হ'ল আৰু দ্বিতীয় পৰ্যায়ত তেওঁলোকে 4গৰাকীক ধৰিলে আৰু আজি এগৰাকীক ধৰিলে। ইয়াৰ ভিতৰত 7গৰাকীক ধৰিছে যদিও আজিও মুকলি আকাশৰ তলত প্ৰায় 3গৰাকী মূল কাল্পিত মুকলি আকাশৰ তলতে আছে। আৰু তেওঁলোকে ৰাইজে কৈছে যে যিকেইগৰাকী বিজেপি নেতাই হওক বা অন্য কোনো অপৰাধীক যাতে অপৰাধী হিচাপত চোৱা হয় আৰু আৰক্ষীয়েও যাতে লেহেমীয়া নকৰে অথবা ৰাজনৈতিক হেঁচাৰ বাবে যাতে আৰক্ষীয়ে থমকি নলয় তদন্তৰ ক্ষেত্ৰত, সেয়াও তেওঁলোকে দাবী কৰিছে। আৰু যিসকলে এই হত্যাকাণ্ড সংঘটিত কৰিছে তেওঁলোকক যাতে উচিত শাস্তি বিহা হয় তাৰ বাবে দাবী জনাইছে। গুৰুত্বপূৰ্ণ কথা। এতিয়া কথাটো হ'ল মূল কথা যে এটা বৃহৎ গেঙে কামটো কৰিছিল। এই ধৰ্মেন্দ্ৰ নাথক অকলে এই গোটেই আপুনি ক'লে মানে 10তকৈ ওপৰত হ'ব হয়তো
একাংশ মুকলি আকাশৰ তলত আছে, একাংশ এতিয়া আৰক্ষীৰ হাতত ধৰা পৰিছে। মানে 10-12 জন মানুহে একেলগে মিলি এই ধৰ্মেন্দ্ৰ নাথক প্ৰহাৰ কৰি প্ৰাণ ল'লে আৰু তাৰ পাছত তেওঁক পুখুৰীত পেলাই দিলে নে জীৱন্ত অৱস্থাতে পুখুৰীত হাত ভৰি বান্ধি পেলাই দিছিল, তেনেকুৱা এটা কথা ওলাইছিল ইনামুল, হয় নেকি? হয় প্ৰাঞ্জল, আচলতে যিদিনা এই ঘটনাটো সংঘটিত হৈছিল যোৱা বুধবাৰে ৰঙিয়াৰ সমীপৰ খৈৰাবাৰীৰ মালদাপাৰা আশ্ৰম এখন আছিলে। এই আশ্ৰমখনৰ সমীপতে এটি বৃহৎ এৰিয়া ঠাই এডোখৰ আছে আৰু সেই ঠাইডোখৰতে কেইবাটাও হয়তো বনভোজ চাবলৈ দল গৈছিলে আৰু সেই মুহূৰ্ততে এটা বিজেপিৰ নেতা সহ গৈছিলে, আন এটা দল আকৌ অন্য ঠাইৰ পৰা গৈছিলে। সেই মুহূৰ্ততে তেওঁলোকে বনভোজ খাই ঘৰলৈ উভতাৰ পাছত যিগৰাকী মূল অভিযুক্ত, মূল কালপ্ৰিট হিমাংশু কাকতি বাহনত আহি থকা অৱস্থাত যিগৰাকী মৃত্যু হৈছে ধৰ্মেন্দ্ৰ নাথে বাইকেৰে নে স্কুটিৰে খুন্দি আছিল আৰু তাৰ পৰিপ্ৰেক্ষিত বাহনখনৰ তেওঁৰ 4-চকীয়া বাহনখনৰ কিছু ক্ষতি হৈছিল আৰু ক্ষতি হওঁতে তেওঁলোক ক্ষুব্ধ হৈ পৰিছিল আৰু ক্ষুব্ধ হৈ উপৰ্যুপৰি কৰি প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু ইমানতে ক্ষান্ত নাথাকি এটা মেটেকাৰে ভৰা পুখুৰীত দলিয়াই দিয়া বুলি আন এক সহযোগীয়ে কৈছিল আৰু সহযোগীজনে যেতিয়া বচাব গৈছিলে সেই সহযোগীকো উপৰ্যুপৰি প্ৰহাৰ কৰা বুলি কৈছিল। তেওঁ কিন্তু বল থকাৰ বাবে তেওঁ কোনোমতে নিজকে ৰক্ষা কৰি পলাইছিল আৰু তাৰ পিছতে ৰঙিয়া আৰক্ষী থানাত গোচৰ দিব আহিছিল আৰু আৰক্ষীয়ে গোচৰ লোৱাৰ পৰিৱৰ্তে সেই পৰিয়ালটো যেতিয়া আহিছিল অন্য যিগৰাকী যি মূল অভিযুক্ত হিমাংশু কাকতীয়া আনসকল আছে তেওঁলোকক থানালৈ মাতি অনা হৈছিলে আৰু মাতি আনি তেওঁলোকক কম্প্ৰমাইজ কৰি দিছিলে আৰু কম্প্ৰমাইজ কৰাৰ বাবদ তেওঁলোকক 7,000 টকা আৰক্ষী থানাৰ সন্মুখত চৌহদতে তেওঁলোকক ধৰ্মেন্দ্ৰ নাথৰ মাতৃৰ পৰা 7,000 টকা গুগল পেৰে তেওঁলোকক দিছিলে আৰু তেওঁলোকে যি বিজেপি নেতা হিমাংশু কাকতি আছে হিমাংশু কাকতি আচলতে তেওঁ কৈছিলে যে ল'ৰাজনক আচলতে বিচাৰৰ ক্ষেত্ৰত তেওঁলোকে সহায় নকৰে। তেওঁলোকে কৈছিলে যে আমাক আচলতে গাড়ীৰ মূল্য দিলেহে, তেওঁলোকে গাড়ীৰ ক্ষতিপূৰণ দিলেহে ল'ৰাটোক উলিয়াই দিব আৰু সেই আশাতে তেওঁৰ মাতৃয়ে 7,000 টকা দিছিলে আৰু তাৰ পিছত তেওঁলোকে কিন্তু 7,000 টকা লোৱাৰ পিছত তেওঁলোকে অকল মোবাইলটো আৰু গাড়ীখন দিয়ে তেওঁলোকে সেই থানাৰ স্থান ত্যাগ কৰিছিলে আৰু পৰিয়ালৰ লোকে যেতিয়া ল'ৰাজনৰ কথা সুধিছিলে তেতিয়া কৈছিলে যে তোমালোকৰ ল'ৰা তোমালোকে বিচাৰি লোৱা আৰু তাৰ পিছত আৰক্ষীয়ে যদি সেই কথাটো গুৰুত্ব সহকাৰে ল'লে হয় আৰু আৰক্ষী আইন হাতত তুলি লৈছিলে, আচলতে যদি দুৰ্ঘটনা সংঘটিত হৈছিলে আৰক্ষীক গতাই দিয়ক, কিন্তু আৰক্ষীক গতাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে কি কাৰণত আইন হাতত ল'লে, তাৰপিছত কিয় আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়াও ৰহস্যৰ বিষয়। কিন্তু তাৰ পিছত ইমান দিন মানে ইনামুল আৰম্ভণিৰ পৰা এখন নাটক চলি আছিল, ইতিমধ্যে ধৰ্মেন্দ্ৰ নাথৰ প্ৰাণ লোৱা হ'ল। অনুস্মেয় কলিতা, হিমাংশু কাকতি, ধ্ৰুৱ মহন্ত বা বৰ্মন, ধ্ৰুৱ হয়তো তেওঁৰ নামটো মই সঠিকভাৱে আকৌ এবাৰ ক'ব বিচাৰিছোঁ, ধ্ৰুৱ আজি যিজনক ধৰিছে তেওঁ হৈছে ধ্ৰুৱ মহন্ত। এই আটাইকেইজন বা আন কেইবাজনো আছে, এই আটাইকেইজনে আৰম্ভণিৰ পৰা নাটকৰ সৃষ্টি কৰিলে। মাতৃৰ সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ মুখখনলৈ এবাৰ ভালদৰে নাচালে, তেওঁৰ পৰা ওলটাই পইচা লোৱাতহে তেওঁলোকে মনোনিৱেশ কৰিলে আৰু অৱশেষত এই সকলো কথা এতিয়া জল পটকৈ ওলোৱাৰ পাছত আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিছে। আৰক্ষীয়েও কিন্তু এই নাটকখনত ক'ৰবাত কিবাকে সহযোগিতা কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া এওঁলোকক 5 দিনৰ জিম্মাত লৈছে ইনামুল। প্ৰাঞ্জল, আচলতে তেওঁলোকে এখন হিন্দী চিনেমাৰ কৈদাৰে আচলতে এই ঘটনাটো সংঘটিত কৰিছিলে। তেওঁলোকে আচলতে পৰিয়ালৰ লোকে ক'ব বিচাৰে আৰু এটা কথা ক'ব লাগিব এইখিনিতে যে যিগৰাকী অভিযোগ কৰিছে সহযোগীয়ে যে দেখা পোৱা বুলি কৈছিলে যে মেটেকাৰে ভৰা পুখুৰী এতিয়া দলিয়াই দিছিলে এই ধৰ্মেন্দ্ৰ নাথক, কিন্তু ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হৈছিল আকৌ অন্য এটি পুখুৰীত। সেই পুখুৰীটো হৈছে আশ্ৰমখনৰ পৰা প্ৰায় 100 মিটাৰ নিলগত অন্য এটি দীঘল পুখুৰী এটিত উদ্ধাৰ হৈছিলে আৰু তাৰ পিছত এই নাটকখন যি ধৰণে চলি থাকিল আৰক্ষীয়েও গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে। তাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে যি দুগৰাকীক প্ৰথম অৱস্থাত গ্ৰেফতাৰ কৰিলে, সেই দুগৰাকীক ইতিমধ্যে কেইদিনমান ৰখাৰ পিছত ৰঙিয়াৰ থানাত নাৰাহিম আৰু চাংচাৰী আৰক্ষী থানাত ৰখা হৈছিলে আৰু চাংচাৰী আৰক্ষীৰ থানাৰ পৰা ইতিমধ্যে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু ইয়াৰ পৰা 5 দিনৰ জিম্মাত লৈছে। ঠিক তেনেদৰে আন 4গৰাকীক যোৱাকালি যি 4গৰাকীক ধৰা হৈছিলে তেওঁলোককো আৰক্ষীৰ জিম্মাত লোৱা হৈছে। ইতিমধ্যে আৰক্ষীয়ে মাৰাথান জেৰা চলাই থকা বুলি কৈছে, কিন্তু একাংশই ক'ব বিচাৰিছে যে আচলতে মাৰাথান জেৰা চলোৱা হোৱা নাই, তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধা দিছে, এই সকলো সুবিধা দিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি কৈছিলে। কিন্তু তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সকলো তথ্য জল পথকৈ ওলাই পৰিছে আৰু যদিহে আৰক্ষীয়ে সঠিক তদন্ত কৰে অথবা কোনো ধৰণৰ ৰাজনৈতিক হেঁচা প্ৰয়োগ নহয় তেতিয়াহ'লে সঠিক তদন্তত ওলাই পৰিব আচলতে এই ঘটনাটোত কি ধৰণে
হত্যা কৰা হৈছিলে আৰু এই ঘটনাটোত কোন কোন জড়িত আছে সকলো তথ্য উলিয়াই পৰিব আৰু ৰঙিয়া আৰক্ষী থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে অজয় বৰ্মনক আচলতে কৰ্মত গাফিলতি লগতে এজাহাৰ গ্ৰহণ নকৰাৰ ফলত তেওঁক আচলতে শাস্তিমূলক বদলি দিয়া হৈছে হাজোৱা আৰক্ষী থানালৈ কিন্তু হাজোৱা আৰক্ষী থানাত কোনো পৰ্যায়ে যে শাস্তিমূলক বদলি নহয় সেয়াও নিশ্চয় ইনামুল হয় ইনামুল এইখিনি তথ্য পালো আমি এতিয়া সকলোৱে বিচাৰিছে ন্যায় আৰু ন্যায় পাব লাগে এই ভুক্তভোগী পৰিয়ালটোৱে এনেধৰণে মৃত্যু সহজ হ'ব নোৱাৰিব কোনো লোকৰ মৃত্যু সহজ হ'ব নোৱাৰিব গাড়ীখনত খুন্দা লগাৰ বাবে এজন যুৱকক মৰিয়াই মাৰি পুখুৰীত পেলাই দিয়া এই ঘটনা কেতিয়াও সহজভাৱে ল'ব নোৱাৰি এতিয়া ইয়াত ৰাজনৈতিক হেঁচা নপৰক সেইটোৱে সকলোৱে কামনা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে যে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক হেঁচা নাথাকিব ইয়াত অনুস্মেয় কলিতাই হওক হিমাংশু কাকতিয়ে হওক কোনেও ৰেহাই নাপাব ইয়াত কোনো সোঁহাত বাওঁহাতৰ কথা নাই বুলি তেওঁ নিজেই কৈছে এতিয়া আমি আশা কৰিম আইনেও তেনেধৰণে গতি ল'ব আৰু প্ৰকৃত দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব হয় কথা ক'ব লাগিব যে যি এই হত্যাকাণ্ডত যি জড়িত আচলতে তেওঁ এটা এগৰাকী মণি কাকতি বুলি যুৱক আছে এই মণি কাকতি হৈছে তেওঁ বিজেপি নেতা লগতে তেওঁ হৈছে সমাজ কল্যাণ বিভাগৰ ৰঙিয়াত কৰ্মৰত আৰু লগতে যিগৰাকীক আজি ধৰা হৈছে তেওঁক হৈছে এমিয়াছত কৰ্মৰত ধ্ৰুৱ মহন্ত এই দুয়োগৰাকী হৈছে চৰকাৰী চাকৰিয়াল কিন্তু তেওঁলোকক আচলতে চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষেত্ৰতো বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ধ্ৰুৱ মহন্ত আছিলে গৰৈমাৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা আচলতে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেয়াৰো হৈছে আচলতে বায়ু সেনাৰ ঘাটিত কিদৰে তেওঁ নিজকে আত্মগোপন কৰি ৰাখিছিল আৰু ইতিমধ্যে যি 4গৰাকীক যোৱাকালি পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই 4গৰাকীকো আচলতে বিহালী 2গৰাকী লোকে তেওঁলোকক পলাই থাকিবলৈ তেওঁলোক সহায় কৰিছিলে কি ধৰণে নিজকে আত্মগোপন কৰাই ৰাখিব পাৰিব তাৰ বাবে ব্যৱস্থা কৰি দিছে আৰু তাৰ পৰিপ্ৰেক্ষিততো সেই দুজনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ধন্যবাদ জনাইছো এইখিনি তথ্যৰ বাবে ইনামুল আৰু গুৰুত্বপূৰ্ণ কথা এতিয়া আমি লক্ষ্য ৰাখিম বছৰৰ এই অন্তিম দিনটোত নতুন বছৰক আদৰাৰ ক্ষণত কেনেধৰণৰ আইনে গতি লয় কেনেধৰণে দোষীয়ে শাস্তি পায় তাৰ ওপৰত সকলোৰে চকু থাকিব আমি পৰৱৰ্তী সময়তো অধিক তথ্য